অসমীয়া ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰী 1942 চনত শিৱসাগৰৰ সম্ভ্ৰান্ত বৰপূজাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ সময়ত ঐতিহ্যমণ্ডিত কটন কলেজৰ ছাত্ৰ আছিল। 1960 চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ৰাজ্যজুৰি গঢ় লৈ উঠিছিল জোৰদাৰ আন্দোলন। ব্যতিক্ৰম নাছিল কটন কলেজো। 1960 চনৰ 4 জুলাইৰ দিনটোতে ভাষা আন্দোলনত অংশগ্ৰহণ কৰা কটনিয়ানসকলৰ ওপৰত পুলিচে চলোৱা গুলীত ছাত্ৰাবাসৰ সন্মুখতে শ্বহীদ হৈছিল ৰঞ্জিত বৰপূজাৰী। বৃহস্পতিবাৰে শিৱসাগৰ জিলা সাহিত্য সভা আৰু ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ চহৰৰ আমোলাপট্টিস্থিত বাসগৃহত ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আন্ধৰা স্মৃতি দিৱসৰ কাৰ্যসূচীত শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্বহীদগৰাকীৰ জ্যেষ্ঠ ভাতৃ অজিত বৰপূজাৰীয়ে। ভাতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিৱসাগৰৰ বিশিষ্ট অধিবক্তা অজিত বৰপূজাৰীয়ে শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ ন্যায় বিচাৰি হতাশ হৈ তেওঁৰ দেউতাকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমগ্ৰ ঘটনাৰ বাবে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাক জগৰীয়া কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই আৱেগিক হৈ পৰে। আনহাতে উক্ত স্মৃতি দিৱসৰ অনুষ্ঠানতে ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিক যুগমীয়া কৰি ৰখাৰ মানসেৰে তেখেতৰ এটা আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা উল্লেখ কৰে জিলা সাহিত্য সভাই। 1960 চনত আজিৰ দিনটোতে কটন মহাবিদ্যালয়ৰ সন্মুখত এক আততীয়া গুলী হাতত ভাষাৰ শ্বহীদ অসমীয়া জাতিৰ চৰিত্ৰ মূল কেন্দ্ৰবিন্দু মূল স্তম্ভ অসমীয়া ভাষাটো সেই অসমীয়া ভাষাৰ শ্বহীদ হৈছিল ৰঞ্জিত বৰপূজাৰী। সেই সময়ত ৰঞ্জিত বৰপূজাৰী কটন মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু সেইগৰাকী ফুলকুমলীয়া ছাত্ৰ আততীয়া গুলীত নিহত হৈছিল আৰু আজিও সেই আততীয়া গুলীত নিহত হোৱা ছাত্ৰজনৰ কোনো ন্যায় প্ৰদান নহ'ল। কিন্তু তৎসত্ত্বেও আমি প্ৰতি 4 জুলাই তাৰিখে শিৱসাগৰ জিলা সাহিত্য সভাৰ ৰংপুৰ সাহিত্য সভাৰ আৰু আমাৰ জিলা সাহিত্য সভাখনৰ বিভিন্ন শাখা সাহিত্য বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ বাসগৃহত আহি পিনে ৰঞ্জিত বৰপূজাৰী দেৱৰ 4 জুলাই তাৰিখটো স্মৃতি দিৱস হিচাপে পালন কৰি আহিছোঁ। আজিৰ স্মৃতি দিৱসটো তেখেতৰ বাসগৃহতে বন্তি প্ৰজ্বলন কৰে তেখেতৰ জ্যেষ্ঠ ভাতৃ অজিত বৰপূজাৰী ডাঙৰীয়া, এগৰাকী অধিবক্তা, এগৰাকী সমাজহিতৈষী ব্যক্তি। তাৰোপৰিও আমাৰ এই অনুষ্ঠানত বিভিন্নজন উপস্থিত থাকি বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰে আৰু শিৱসাগৰ জিলা সাহিত্য সভাই এটা প্ৰস্তাৱ অচিয়ে আমি তেখেতৰ ৰঞ্জিত বৰপূজাৰী দেৱৰ এটা আৱক্ষ প্ৰতিমূৰ্তি শিৱসাগৰৰ নগৰৰ মাজমজিয়াত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে, প্ৰস্তাৱ লোৱা হৈছে। এই প্ৰস্তাৱত যাতে জিলা প্ৰশাসন আৰু শিৱসাগৰৰ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সকলোৱে সহযোগত আমি এই আভাস প্ৰতিমূৰ্তিভাগ যাতে আমি স্থাপন কৰিব পাৰোঁ আৰু অহাবাৰ আমি যি ৰঞ্জিত বৰপূজাৰী দেৱৰ স্মৃতি দিৱস অনুষ্ঠিত হ'ব সেই স্মৃতি দিৱসৰ অভিনৱ স্মৃতি দিৱস হিচাপে আমি পালন কৰি এই স্মৃতি দিৱস দিনাখনেই আমি ৰঞ্জিত বৰপূজাৰী দেৱৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব, উদ্ঘাটন কৰা হ'ব। গতিকে আশা কৰিছোঁ আজি এই অনুষ্ঠানত যিসকল লোক উপস্থিত আছিল আমাৰ শিৱসাগৰ সংবাদপত্ৰৰ ৰাইজসকল, সংবাদপত্ৰ বন্ধুসকল সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিভিন্নজন আহি এই তেখেতৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতক যি সহানুভূতি প্ৰকাশ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে তাৰ প্ৰতি আমি তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজি ৰঞ্জিত বৰপূজাৰী দেৱক স্মৃতিত আমি সকলোৱে তেখেতৰ পুণ্য আত্মা যাতে সদগতি লাভ কৰে তাৰ বাবে আশা কৰিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।